ঠিক করে আছে, অন করে আছে। নমস্কাৰ। ভাৰত মাতা কি সকলোৱে সহযোগ কৰা নাই। ভাৰত মাতা কি, ভাৰত মাতা কি। আজি প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদত আয়োজন কৰা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ এইখন নিৰ্বাচনী প্ৰচাৰ সভা আৰু এইখন সভাৰ প্ৰধান উদ্যোক্তা দিছপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ অতি আপোন কঠোৰ পৰিশ্ৰমী কৰ্মদক্ষ জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজ্যখনৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা পৰম শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, এই মণ্ডলৰ মাননীয় সভাপতি ৰাতুল নাথ ডাঙৰীয়া, উপ মেয়ৰ স্মিতা ৰয় ডাঙৰীয়ানী, গুৱাহাটী মহানগৰ জিলাৰ বিজেপিৰ উপসভাপতি ৰিপুণ বৰুৱা ডাঙৰীয়া, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ মাননীয় অধ্যক্ষ আৰু ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা পৰম শ্ৰদ্ধেয় প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া, গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিজয় পাঠক ডাঙৰীয়া, প্ৰাক্তন মণ্ডল সভাপতি পবিত্ৰ দাস ডাঙৰীয়া, এই নিৰ্বাচনৰ জিলা পৰিষদৰ প্ৰাৰ্থী শ্ৰীমতী মিতালী কলিতা ডাঙৰীয়ানী, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী শ্ৰীমতী ৰুণমী বড়ো ৰংপি ডাঙৰীয়ানী, চন্দ্ৰপুৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী বৰ্ণালী ৰাজবংশী ডাঙৰীয়ানীৰ লগতে আজি সভাত উপস্থিত থকা দলৰ অপৰাজিতা ভূঞা ডাঙৰীয়ানী, মমিনুল আৱাল ডাঙৰীয়া আৰু উপস্থিত পৰম শ্ৰদ্ধাৰ জিলা আৰু মণ্ডলৰ বিভিন্ন পৰ্যায়ৰ মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মী কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, সমবেত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি অসমীয়া নৱবৰ্ষ
আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে সমগ্ৰ ৰাজ্যতে আজি গ্ৰাম্য অঞ্চলৰ ৰাইজে আন্তৰিকতাৰে এই নিৰ্বাচন সফল কৰাৰ কাৰ্যত আত্মনিয়োগ কৰিছে আৰু বৰ্তমান একবিংশ শতিকাত বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ এখন পৃথিৱীত পঞ্চায়তসমূহক চহৰৰ যিবিলাক আন্তঃগাঁথনি সেই পৰ্যায়লৈকে আধুনিকৰণ কৰাৰ ক্ষেত্ৰত আৰু গাঁও অঞ্চলত বসবাস কৰা প্ৰত্যেকগৰাকী নাগৰিকক আৰ্থিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে, শৈক্ষিকভাৱে শক্তিশালী কৰাৰ যিটো প্ৰয়াস পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি কৰা হৈছে, এই কথা আজি ভাৰতবৰ্ষৰ জনগণে বাৰুকৈ উপলব্ধি কৰিছে। আমি বৰ্তমান সময়ত বিশ্বৰ বুকুত আমাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিব লগা হলে যোগ্যতা আৰু দৃঢ়তা, দক্ষতা, একাগ্ৰতা আৰু নিষ্ঠা কৰ্মপথত প্ৰদৰ্শন কৰিব লগা হলে, আমাৰ পাৰ্গতলী দেখুৱাব লগা হলে আমি গাঁও চহৰ উভয়ে সমান্ত ভাৱে আগবাঢ়ি যাব লাগিব। উন্নয়নৰ যাত্ৰাত আমিও অংশীদাৰ হ'ব লাগিব। যিটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী দায়িত্বভাৰ লোৱাৰ দিনৰে পৰা, ডে ওৱানৰ পৰা, প্ৰথম দিনটোৰ পৰা তেখেতে ভাৰতবৰ্ষৰ জনগণক বিশ্বৰ বুকুত শক্তিশালী ৰূপত সজাই তুলিবৰ বাবে যি আধুনিক ধ্যান ধাৰণাৰে বিজ্ঞানসন্মতভাৱে নতুন নীতি, পৰিকল্পনা আৰু আঁচনি গ্ৰহণ কৰিলে আৰু কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত ভাঙি ছিঙি চুৰমাৰ হৈ যোৱা শাসন ব্যৱস্থাটোক পুনৰ সুসংগঠিত কৰি শক্তিশালী ৰূপত সজাই তুলিলে
আৰু এই শাসন ব্যৱস্থাত স্বচ্ছৰ নিকা কৰি তুলিলে, যাৰ ফলত আজি কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনিৰ ধন হিতাধিকাৰীয়ে শতকৰা 100% পাবলৈ সক্ষম হৈছে, যাৰ বাবে ভাৰতবৰ্ষই আজি তীব্ৰ গতিত উন্নয়নৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে। আজি পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিত্তীয় সংস্থা ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, সেই বিত্তীয় সংস্থাটো আজি স্বীকাৰ কৰিছে, তেখেতসকলে কৈছে যে ভাৰতবৰ্ষ হ'ল বৰ্তমান সময়ত ক্ষিপ্ৰ গতিত আগুৱাই যোৱা অৰ্থনীতি। আটাইতকৈ বেগত যদি কোনোবা ৰাষ্ট্ৰই অৰ্থনীতিৰ দিশত শক্তিশালী হোৱাৰ পথত আগুৱাই গৈছে, সেইখন ৰাষ্ট্ৰই হৈছে ভাৰতবৰ্ষ। হাততালি এটা হয়। আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। 140কোটি 84 লাখ লোকৰ এই জনবহুল ৰাষ্ট্ৰখনৰ ইয়াৰ গণতন্ত্ৰক শক্তিশালী কৰি শাসন ব্যৱস্থাক জনসাধাৰণৰ স্বাৰ্থত উৎসৰ্গা কৰি দিনে নিশাই পৰিশ্ৰম কৰি যি পৰিৱৰ্তনৰ বাতাবৰণ জনসাধাৰণক তেখেতে উপহাৰ হিচাপে প্ৰদান কৰিছে, ইয়াৰ ফলত আজি গাঁও হওক চহৰ হওক প্ৰতিটো পৰিয়ালে অত্যাৱশ্যকীয় সকলোবিলাক সামগ্ৰী আধুনিক যুগত পাবলৈ সক্ষম হৈছে। ইণ্টাৰনেট ছাৰ্ভিচৰ পৰা আৰম্ভ কৰি পকী ৰাস্তা, দলং, বিজুলী বাতি, বিশুদ্ধ খোৱা পানী আৰু ৰন্ধন গেছ আৰু শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতা, বিভিন্ন প্ৰতিযোগিতা মূলক চাকৰিৰ বাবে বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ UPSC, APSC, গাঁও অঞ্চলৰ পৰীক্ষণৰ ব্যৱস্থা আজি এই সময়ত পৰমসদা ৰাইজ আপোনালোকে নিজেই বিবেচনা কৰক। আপুনি যদি ঘূৰি যায় 2014 চনৰ আগলৈ কংগ্ৰেছৰ কাৰ্যকাললৈ, সেই দিনবিলাকলৈ মনত পেলাওকচোন। এই চন্দ্ৰপুৰ, এই প্ৰাগজ্যোতিষপুৰ কি অৱস্থাত আছিল, আৰু আজিৰ যুগত এই অঞ্চলৰ গলিয়ে গলিয়ে পকী ৰাস্তা। ইয়াৰ বাবে কোনগৰাকী নেতাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব? সেইগৰাকী মহান নেতা আন কোনো নহয়, নৰেন্দ্ৰ মোদী ডাঙৰীয়া।
আজি তেখেতৰ শক্তিশালী নেতৃত্বৰ বাবে দূৰদৰ্শী নেতৃত্বৰ বাবে আজি ভাৰতবৰ্ষই বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচয় তুলিবলৈ সক্ষম হৈছে। আজি আপোনালোকে আমেৰিকা এটা সময়ত মানুহে কি কৈছিল? উন্নত ৰাষ্ট্ৰ বুলি ক'লে প্ৰথম নাম কয় আমেৰিকা, তাৰপাছত চাইনা, তাৰপাছত জাপান, তাৰপাছত জাৰ্মানী, তাৰপাছত ফ্ৰান্স, তাৰপাছত ব্ৰিটেইন, এইবিলাক নাম আহে। তাৰপাছত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ইত্যাদি ইত্যাদি, দক্ষিণ কোৰিয়া। কিন্তু আজি তাৰিখত বিশ্বৰ প্ৰায় 236খনতকৈ অধিক সৰু বৰ ৰাষ্ট্ৰ থকা এইখন পৃথিৱীত ভাৰতবৰ্ষ বৰ্তমান সময়ত 2025ত আজি বিশ্বৰ প্ৰতিখন মঞ্চত আটাইতকৈ যদি অধিক সন্মান বুটলা আৰু বিশ্বৰ জনগণৰ দৃষ্টি আকৰ্ষণ কৰাৰ পৰা কোনোবা ৰাষ্ট্ৰৰ যদি যোগ্যতা আছে, সেইখন ৰাষ্ট্ৰই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পৰিচালিত হোৱা ভাৰতবৰ্ষ। এটা সময়ত চাইনাৰ জনসংখ্যা আটাইতকৈ বেছি আছিল। চাইনা আটাইতকৈ ডাঙৰ জনবহুল ৰাষ্ট্ৰ আছিল আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষৰ জনসংখ্যা চাইনাতকৈ 30 লক্ষ বেছি। তেখেতসকলৰ 140 কোটি 56 লাখ আৰু আমাৰ 140 কোটি 84 লাখ। গতিকে আজি ভাৰতবৰ্ষ পৃথিৱীৰ সৰ্বাধিককৈ শক্তিশালী হোৱা ৰাষ্ট্ৰৰ পথত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কঠোৰ পৰিশ্ৰমৰ বাবে আৰু ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়নৰ বাবে যি বিভিন্ন আঁচনিৰ যোগেদি সুবিধা প্ৰদান কৰিলে, তাৰ ফলস্বৰূপে আমি ভাৰতবৰ্ষ শক্তিশালী হ'ল। অৰ্থাৎ যিখন ৰাষ্ট্ৰৰ জনগণ দুখীয়া হৈ থাকে, অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা বঞ্চিত হৈ থাকে, প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকে, সামাজিক ন্যায় নাপায়, অৰ্থনৈতিক উন্নয়নৰ বাবে কোনো সুযোগ নাপায়, সেই ৰাষ্ট্ৰই কেতিয়াও বিশ্বৰ বুকুত তেখেতসকলে শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে। কিন্তু ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈয়ে, প্ৰধানমন্ত্ৰী দায়িত্ব লৈ তেখেতে এটা নীতি হাতত ল'লে। এইখন ৰাষ্ট্ৰত তেখেতে গভীৰভাৱে উপলব্ধি কৰে যে প্ৰতিজন নাগৰিক যদি শক্তিশালী নহয়, এই দেশ শক্তিশালী হ'ব নোৱাৰে, এই দেশক বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰিব নোৱাৰে। সেইকাৰণে প্ৰতিজন নাগৰিকৰ ব্যক্তিত্বত, প্ৰতিগৰাকী ব্যক্তিত্বত যোগ্যতা আছে, দক্ষতা আছে, দৃঢ়তা আছে। কিন্তু সা সুবিধা নোপোৱাৰ বাবে ৰাইজ কেতিয়াবা পিছ পৰি থাকিব লগা হয়, ব্যক্তি কেতিয়াবা পিছ পৰি থাকিব লগা হয়, পৰিয়াল কেতিয়াবা পিছ পৰি থাকিব লগা হয়। আজি আপোনালোকে এই অঞ্চলত এই পকী ৰাস্তাটো নোহোৱাৰ আগৰ কথা ভাবকচোন। যেতিয়া খলা বঙা ৰাস্তাত গৈছিল, ডাঙৰ ডাঙৰ পানী ডুঙা আছিল, তেতিয়া চাইকেল চলাবলৈও বেয়া, খোজকাঢ়িবলৈও বেয়া, গাড়ী চলাবলৈও বেয়া, মানুহ আহিবলৈ বেয়া পায়। সমগ্ৰ অসমৰ দৃশ্যপট তেনে আছিল, সমগ্ৰ ভাৰতবৰ্ষৰ দৃশ্যপট তেনে আছিল। কিন্তু আজিৰ তাৰিখত গাঁৱে গাঁৱে পকী ৰাস্তা হোৱাৰ বাবে খেতিয়ক ৰাইজ উৎসাহিত হৈছে। কাৰণ তেখেতসকলৰ খেতি পথাৰ উৎপাদিত শাক পাচলি বা ধান চাউল আজি কিনিবৰ বাবে ডাঙৰ ডাঙৰ বজাৰৰ বেপাৰীবিলাক নিজেই গাঁৱলৈ গাড়ী লৈ গুচি আহে, কাৰণ যাতায়াত ভাল আৰু উচিত মূল্য তেখেতসকলে পথাৰটো পাবলৈ সক্ষম হয়। গতিকে সেয়ে হৈছে পাৰ্থক্য, সেয়ে হৈছে পৰিৱৰ্তন। আজি শ্ৰমিক হওক, খেতিয়ক হওক, PM কিষাণৰ পৰা আৰম্ভ কৰি প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনাৰ পৰা আৰম্ভ কৰি যিমানবিলাক মিনিমাম ছাপৰ্ট প্ৰাইচ, ধানৰ দাম,
কংগ্ৰেছৰ দিনত আছিল কুইণ্টেলত কেৱল $800 ন আৰু আজি তাৰিখত মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ধানৰ দাম 2300 টকা হ'ল পাৰ কুইণ্টেল। ঠিক তেনেধৰণে সৰিয়হৰ 500 টকা মিনিমাম ছাপোৰ্ট প্ৰাইচ পোৱাৰ পাছত আজি সৰিয়হৰ পাৰ কুইণ্টেল 6000 টকালৈকে উঠিল। খেতিয়ক ৰাইজে কেনেধৰণে উপাৰ্জনৰ ক্ষেত্ৰত সুবৰ্ণ সুযোগ লাভ কৰিছে আৰু 3টা কিস্তিত প্ৰতিজন খেতিয়কে PM কিষাণৰ নামত 6000 টকাকৈ পাবলৈ সক্ষম হৈছে। কোটি কোটি খেতিয়কৰ সমগ্ৰ ভাৰতবৰ্ষতে শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ যেনেধৰণে মোদী ডাঙৰীয়াই কৰিলে তাৰ ফলত গাঁওবিলাক শক্তিশালী হৈছে। কাৰণ খেতিয়ক ৰাইজ শক্তিশালী হলে গাঁও শক্তিশালী হ'ব, খেতিয়ক চহকী হলে গাঁও চহকী হ'ব, গাঁও চহকী হলে পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী হ'ব। গতিকে সেইবাবে আজিৰ তাৰিখত আপোনালোকে সকলোৱে জানে এইখন ভাৰতবৰ্ষৰ সংবিধান, যিখন সংবিধান ডক্টৰ B.R. আম্বেদকাৰৰ নেতৃত্বত গঠন হৈছে। বহু কষ্ট কৰি প্ৰায় 3 বছৰ কাল বহু লোকে অধ্যয়ন কৰি আমাক এখন সংবিধান B.R. আম্বেদকাৰ ডাঙৰীয়াই উপহাৰ দিলে ভাৰতবৰ্ষ। আজি এই সংবিধান ৰচনা কৰা 78 বছৰ হ'ল। এইখন সংবিধানে ভাৰতবৰ্ষৰ কোটি কোটি লোকক ঐক্যবদ্ধভাৱে সমন্বয়ৰ দ্বাৰা জীয়াই থাকিবলৈ শক্তি প্ৰদান কৰিছে। সেইকাৰণে ভাৰতবৰ্ষৰ সংবিধানখনক ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ আত্মা হিচাপে গণ্য কৰা যায়। ইটছ এ সোল অফ ইণ্ডিয়ান ডেমক্ৰেচি। আৰু ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ গণতন্ত্ৰৰ জন্মদাতা। আৰু সেই গণতন্ত্ৰৰ শক্তিশালী ভেটি ৰচনা কৰিবৰ বাবে পঞ্চায়ত ৰাজ ব্যৱস্থা। কাৰণ পঞ্চায়ত ৰাজ ব্যৱস্থা যিমান শক্তিশালী হ'ব সিমানেই গাঁও শক্তিশালী হ'ব। কাৰণ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে পঞ্চায়তত বসবাস কৰা গ্ৰাম্য অঞ্চলৰ প্ৰতিটো পৰিয়ালক বিভিন্ন ধৰণে সা সুবিধা প্ৰদান কৰিবৰ বাবে যিমান আঁচনি হাতত লৈছে, এই আঁচনি সঠিকভাৱে গাঁৱৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালে পাইছেনে নাই, আমাৰ নিৰ্বাচিত ৱাৰ্ড মেম্বাৰবিলাকে ভৱিষ্যতৰ দিনত চোৱা চিতা কৰিব লাগিব। দ্বিতীয়তে, কোনোবা পৰিয়ালত এতিয়াও ঘৰ নথকা অৱস্থাত আছে নেকি? প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাত নোপোৱাকে কেইটা পৰিয়াল এই প্ৰাগজ্যোতিপুৰত আছে? এই প্ৰাগজ্যোতিপুৰৰ যিটো আমাৰ গ্ৰাম্য অঞ্চলৰ প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবিখন পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে ৰাজ্য চৰকাৰৰ সন্মুখত দাঙি ধৰিব লাগিব। ইয়াত মাননীয় বিধায়ক আছে, সাংসদ আছে, তেখেতসকলক জনাব লাগিব। কাৰণ ভৱিষ্যতৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষত এনে কোনো পৰিয়াল থকা উচিত নহয় যাৰ ঘৰত উপাৰ্জন নাই, যাৰ ঘৰত পকী ঘৰ নাই, যাৰ ঘৰত অন্নমুঠি নাই। সকলোৱে নিশ্চিতভাৱে দুবেলা দুমুঠি খাব পাব লাগিব। সেইবাবে প্ৰাইম মিনিষ্টাৰে অন্নমুঠি কেনেধৰণে যোগান ধৰিছে, 80 কোটি ভাৰতবৰ্ষৰ জনগণক আজি বিনামূলীয়া চাউল যোগান ধৰিছে মোদী ডাঙৰীয়াই। 80 কোটি মানে কিমান বুলি হৈছে আপোনালোকে?
গোটেই ইউৰোপখন মিলালে 16খন ৰাষ্ট্ৰ মিলালে 45 কোটি হয়, আমেৰিকাত 35 কোটি। গতিকে গোটেই আমেৰিকা গোটেই ইউৰোপৰ জনসংখ্যাক আজি মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিয়াৰ দৰে হৈছে। অৰ্থাৎ ইমান বৃহৎ অংকৰ জনসংখ্যাক জনসাধাৰণক তেখেতে আন্তৰিকতাৰে যেনেধৰণে সেৱা আগবঢ়াইছে তাৰ বাবে আজি ভাৰত শক্তিশালী হৈছে। ভাৰতবৰ্ষ বৰ্তমান সময়ত বিশ্বৰ ৫ম বৃহৎ অৰ্থনীতি আৰু অহা 2029ৰ ভিতৰত এইখন ভাৰতবৰ্ষই বিশ্বৰ ৩য় বৃহৎ অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। গতিকে মই ভাবোঁ এই পঞ্চায়ত ৰাজ ব্যৱস্থাটো শক্তিশালী ৰূপত গঢ় দিয়াত ৰাইজে আন্তৰিকতাৰে সহযোগ কৰক। আপোনালোকে শতকৰা 100% ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব। কাৰণ এতিয়া আপোনালোকে নিজেই ভাবক, এগৰাকী মহিলা যেতিয়া ঘৰখনত উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হয়, সেইখন ঘৰ নিশ্চিন্তমতে পৰিচালিত হয়। কাৰণ মহিলাগৰাকীয়ে এটা পৰিয়াল পৰিচালনা কৰাৰ ক্ষেত্ৰত সিংহভাগ দায়িত্ব পালন কৰে। সিংহভাগ পুৰুষজনেও কৰে, ময়ো পুৰুষেও কৰে, কিন্তু পুৰুষ মহিলা উভয় মিলি পেলাই কৰে পৰিয়ালটো। কিন্তু মাতৃগৰাকীৰ দায়িত্ব অধিক থাকে আৰু মাতৃগৰাকীৰ পৰা মহিলাগৰাকীৰ পৰা আত্মীয় কুটুমৰ পৰা আৰম্ভ কৰি ওচৰ চুবুৰীয়াও বহুতখিনি সেৱা কামনা কৰে। কাৰণ আমাৰ এইখন ৰাষ্ট্ৰত সদায় আমি নাৰীক পূজা কৰি আহিছোঁ, মাতৃ জ্ঞান কৰি আহিছোঁ। সেইকাৰণে ধৰিত্ৰী আই পৃথিৱীখনক মাতৃ হিচাপে আমি প্ৰণাম জনাওঁ। গতিকে সেইবাবে আজিৰ তাৰিখত লাখপতি দেৱী অৰ্থাৎ মহিলাসকলক উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰা, আত্মনিৰ্ভৰ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লক্ষ্য স্থিৰ কৰিছে তাৰ ফলশ্ৰুতিত আজি অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এতিয়া লক্ষ লক্ষ মহিলাই আৰ্থিক সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু উদ্যমিতা আঁচনিৰ নামত, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ নামত 10,000 টকাকৈ এককালীন আৰ্থিক সহযোগিতা পাবলৈ সক্ষম হৈছে। আৰু ভৱিষ্যতৰ দিনত কোনোবা ঠাইত যদি বাকী ৰৈ গৈছে তেখেতসকলকো শতকৰা 100% মহিলাকে আগন্তুক দিনত অৰুণোদয় আঁচনিৰ যোগেদি আঁকোৱালি লোৱা হ'ব। অৰ্থাৎ সমাজে কোনো এজন মানুহ দুৰ্বল হৈ থাকিব নালাগে। পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি ভৱিষ্যতৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চলা দিল্লীৰ NDA চৰকাৰ আৰু অসমত বিজেপি নেতৃত্বত চলা মিত্ৰজোঁটৰ চৰকাৰ, দুয়োখন চৰকাৰে যৌথভাৱে লক্ষ্য স্থিৰ কৰিছে যে আগন্তুক 25 বছৰৰ ভিতৰত এইখন ভাৰতবৰ্ষক বিশ্বৰ সৰ্বতোতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হ'ব। আত্মনিৰ্ভৰ ভাৰত। গতিকে আত্মনিৰ্ভৰ ভাৰত হ'ব লগা হ'লে প্ৰাগজ্যোতিপুৰ আত্মনিৰ্ভৰ হ'ব লাগিব। এই অঞ্চলত বসবাস কৰা প্ৰতিটো পৰিয়াল আত্মনিৰ্ভৰ হ'ব লাগিব। কাৰণ আত্মনিৰ্ভৰ হ'লে আত্মসন্মান লৈ জীয়াই থাকিব পাৰিব। ভাৰতবৰ্ষই আত্মসন্মান লৈ জীয়াই থাকিব বিচাৰে। মান সন্মান স্বাভিমান আমাৰ অমূল্য সম্পদ জীৱনৰ। গতিকে সেইবাবে প্ৰতিটো পৰিয়ালে যাতে মান সন্মান স্বাভিমান লৈ জীয়াই থাকিব পাৰে, মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সকলোৰে উন্নয়ন কৰাৰ লগতে সুৰক্ষিত কৰাৰ যিটো বিজেপি চৰকাৰৰ সংকল্প, এই সংকল্প আপোনালোকে নিজেই দেখিছে কেনেধৰণে 10 বছৰত ইয়াক বাস্তৱায়িত কৰা হৈছে। এনেধৰণে ভাৰতবৰ্ষৰ জনগণক শ্ৰদ্ধা ভক্তিৰে সেৱা আগবঢ়োৱাৰ যিটো সংকল্প, যিটো প্ৰতিজ্ঞা আজি মোদী ডাঙৰীয়াই সেইটো প্ৰকৃতাৰ্থত পালন কৰিছে। তাৰ বাবে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতবৰ্ষৰ জনগণে প্ৰধানমন্ত্ৰী হিচাপে পুনৰবাৰ নিৰ্বাচিত কৰিছে। গতিকে পৰম শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মৰমৰ যিসকল প্ৰাৰ্থী ইয়াত প্ৰতিনিধিত্ব কৰিছে, আমাৰ মিতালী কলিতা, অলপ আগলৈ আহকচোন আপোনালোকে। প্ৰাৰ্থী কেইগৰাকী? শ্ৰীমতী ৰুনুমী বড়ো ৰংপুৰী, বৰ্ণালী ৰাজবংশী, নাই আৰু কোনোবা আছে নেকি? আহক আপোনালোকে আগলৈ আহক। ৰাইজ, আপোনালোকে এখেতসকলক চিনি পায়, আপোনালোকৰ হৈ সদায় কাম কৰি থাকে। আৰু কোনোবা আছে? আৰু কোন আছে? বৰ্ণালী ৰাজবংশী আনকটে নেকি? বিনা আপুনি অহা নাই? আনকণ্টেষ্ট গৰাকী আছেতো। আপুনি বৰ্ণালী
বনেগা ৰাজবংশী আপুনি আনকটেজ আজি যি নহওক লাগে আপুনি থিয় হওক ৰাইজৰ আশীৰ্বাদ তোলক আৰু হেৰি কি কয় মিতালী কলিতা আছে তাৰপিছত হেৰি ৰুণমী বড়ো আছে আৰু প্ৰাৰ্থী নাই ন বলিনা কলিতা আছে নি ৰাইজ মই আপোনালোকক হাতজোৰ কৰি প্ৰাৰ্থনা জনাইছো আপোনালোকে এখেতসকলক আশীৰ্বাদ দিয়ক যাতে ভৱিষ্যতে আপোনালোকৰ আশীষ লৈ আপোনালোকৰ সমৰ্থন লৈ জয়যুক্ত হৈ আপোনালোকৰ স্বাৰ্থত কাম কৰে আশীৰ্বাদ দিবনে তেতিয়াহ'লে এটা জয় ধ্বনি দিয়ক মোৰ সৈতে মিতালী কলিতা জিন্দাবাদ মিতালী কলিতা জিন্দাবাদ ৰুণমণি বড়ো বৰংপী জিন্দাবাদ ৰুণমণি বড়ো বৰংপী জিন্দাবাদ বনালী ৰাজবংশী জিন্দাবাদ বনালী ৰাজবংশী জিন্দাবাদ অতুল বৰা জিন্দাবাদ অতুল বৰা জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ৰাইজ জিন্দাবাদ ৰাইজ সদায় মহান ৰাইজে হৈছে ভগৱানৰ ৰূপ গতিকে আপোনালোকে আশীৰ্বাদ দিলে সকলো সম্ভৱ হ'ব আৰু মই এটা কথা কওঁ অতুল দাও ইয়াতে আছে সততাৰ নিষ্ঠাৰে কাম কৰিব লাগিব কিন্তু জয়যুক্ত হ'লেই নহ'ব হয়নে নহয় ভাল কাম কৰিলে ভাল ফল পায় বেয়া কাম কৰিলে শাস্তি পায় গতিকে সেইকাৰণে ভাল কাম কৰিব লাগিব সমাজৰ প্ৰতি সদায় শ্ৰদ্ধা ভক্তিৰে নিশ্চয়ভাৱে ৰাইজক ভগৱান ৰূপত গণ্য কৰি সেয়া কৰিব লাগিব তেতিয়া সদায় জনপ্ৰতিনিধি হিচাপে নিজৰ সুযোগ তেখেতসকলে জনসেৱা কৰিবৰ কাৰণে লাভ কৰিবলৈ সক্ষম হ'ব এইখিনি কথাকে কৈ মই আজি সভাত উপস্থিত থকা প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তা বিশেষকৈ আমাৰ জনপ্ৰিয় বিধায়ক অতুল বৰা ডাঙৰীয়াৰ লগতে আমাৰ জ্যেষ্ঠ নেতা প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া আছে সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো এইখন সমাজ ইমান সুন্দৰ সমাজ মই ইয়াতে আগতেও মিটিং কৰিবলৈ আহো ইমান ডিচিপ্লিন ইমান শৃংখলাবদ্ধভাৱে আপোনালোকে থাকে গতিকে আপোনালোকৰ এই যিটো সামাজিক শৃংখলাবদ্ধ চৰিত্ৰ ইমান সুন্দৰ চৰিত্ৰ মই ভাবো যে এই অঞ্চলৰ ৰাইজ বহুত শান্তিপ্ৰিয় হয়নে নহয় আপোনালোক বহুত সুন্দৰ এনেকে সুন্দৰ হৈ থাকক সুস্থ হৈ থাকক আৰু এই অসমীয়া নৱবৰ্ষত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো প্ৰাগজ্যোতিষ পুৰৰ ৰাইজ সদায় মিলাপ্ৰীতিৰ সমন্বয়ৰ দ্বাৰা শক্তিশালী হৈ থাকক ধন্যবাদ জয় অসম ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি